নমস্কাৰ। কাইলৈৰ পৰা আছে 51 কুণ্ড আছে মহাৰুদ্ৰ যজ্ঞ ৰমনাপতি শ্মশানঘাট শিৱ মন্দিৰত অনুষ্ঠিত কৰিব। কেনেকুৱা প্ৰস্তুতি চলিছে আপোনালোকৰ? প্ৰস্তুতি এতিয়া কাইলৈৰ পৰা যিহেতুকে শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞভাগ ইয়াতে অনুষ্ঠিত হ'ব, প্ৰস্তুতিৰ প্ৰায় শেষ পৰ্যায়ত আহি পৰিছেহি। আমাৰ মণ্ডপৰ এতিয়া কৰ্মৰ শেষ পৰ্যায়ত আমি কৰ্ম কৰি আছোঁ। আজি আবেলিৰ ভিতৰত মণ্ডপৰ কৰ্মসমূহ শেষ হ'ব আৰু ইতিমধ্যে প্ৰতিমাসমূহ আহি পেলাই আমাৰ নিজ নিজ স্থানতে স্থাপিত কৰা হৈছে। গতিকে এনে আৰু বিভিন্ন কৰ্মীয়ে আমাৰ মণ্ডপৰ ভিতৰত যিখিনি কৰ্ম কৰিব লাগে সেই কৰ্মসমূহ কৰি আছে। গতিকে আজি আবেলিৰ ভিতৰত আমাৰ মণ্ডপৰ কাম সম্পূৰ্ণ হ'ব বুলি এটা আশা কৰিছোঁ। আমাৰ মাজত উদযাপন সমিতিৰ আৰু এজন ব্যক্তি আছে যি আপোনালোকৰ প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে। শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ 51 কুণ্ডৰ আজি ইয়াত প্ৰথম নগাঁৱত আৰম্ভ হৈছে। ইয়াত সকলো ভক্তপ্ৰাণ ৰাইজে আহি উপস্থিত হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু ইতিমধ্যে সকলো কামবিলাক সম্পূৰ্ণ হৈ গৈছে। আৰু হ'ল এই বিশ্ব শান্তিৰ কাৰণেই এই শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞভাগ ইয়াত অনুষ্ঠিত কৰা হৈছে। তাত সকলো ভক্তপ্ৰাণ ৰাইজ আহি ইয়াত আহি পেলাই সকলোৱে যাতে ইয়াত আহি মোৰ এটা দুৱাই বা সকলোৱে ইয়াত যোগদান কৰে তাৰ কাৰণে সকলোৰে অনুৰোধ থাকিল। আৰু হ'ল ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি আমি সকলোৱে ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য জনম ভাৰত বৰিষে। ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা মানুহবিলাকেই এতিয়া এই পৃথিৱীৰ ভিতৰতেই সকলো দিশতেই আমাৰ সনাতনীসকলেই আগবাঢ়ি গৈ আছে আমি দেখিবলৈ পাইছোঁ। আৰু সেই সত্তাটো সদায় যাতে সকলো ৰাইজে ভক্তপ্ৰাণ ৰাইজে নগাঁৱত আমি পাতিছোঁ যেতিয়া সকলোৱে যাতে ইয়াত যোগদান কৰি এই মহাৰুদ্ৰ যজ্ঞভাগ সম্পূৰ্ণ কৰে তাৰ কাৰণে ৰাইজলৈ অনুৰোধ থাকিল। ৰাইজে ওতপ্ৰোত সহায় কৰিছিল। আপোনাৰ উদযাপন সমিতি দিনে ৰাতিয়ে কষ্ট কৰিছে যিখন যজ্ঞ পাতি, কি ক'ব এই ক্ষেত্ৰত আপোনাৰ? নহয়, যথেষ্ট কষ্ট কৰিছে, সকলোৱে লাগিছে, সকলোৱে কষ্ট কৰিছে, সকলোৱে দান বৰঙণি দিছে। সকলো দান বৰঙণি অবিহনেতো কেতিয়াও এই যজ্ঞভাগ সম্পূৰ্ণ কৰিব পৰা নাযায়। 51টা কুণ্ডত এতিয়া ধৰক 50টা কুণ্ডৰে প্ৰত্যেক এজন এজন ব্যক্তিয়ে লৈছে, তেখেতসকলেও দান বৰঙণি আগবঢ়াইছে আৰু সকলোবিলাকে অন্তৰকৰণেহে ইয়াত দান বৰঙণি কৰি পেলাই এই যজ্ঞভাগ সফল ৰূপায়ণ কৰিব বুলি আমি আশা ৰাখিছোঁ। লগতে আপোনালোকৰ যিখিনি যজ্ঞ হ'ব বা পুৰোহিত ক'ৰ পৰা আহিব আপোনালোকৰ? পুৰোহিত বিভিন্ন স্থানৰ পৰা আহিব, নগাঁও জিলাৰ নগাঁৱৰ পৰা আহিব, নলবাৰীৰ পৰা আহিব, বিভিন্ন জেগাৰ পৰা আমাৰ যিসকল পুৰোহিত আছে সকলোবিলাক আহিব, নিমন্ত্ৰণ জনোৱা হৈছে। সেই নিমন্ত্ৰণ ক্ৰমে সকলোৱে ইয়াত ভাগ ল'বহি। এতিয়া এখন 51 কুণ্ডৰ মহাযজ্ঞ আয়োজন কৰিছে, মেডিকেলৰ পৰা প্ৰশাসনৰ পৰা বহুতো কথা আহি যায়, কি ক'ব? শিবিৰৰ কথা সেইবোৰ চব প্ৰত্যেকজন ইয়াতে মানুহ জড়িত হৈ আছে আৰু প্ৰশাসনিক দিশতো আমাৰ DC ছাৰো আমাৰ লগত আছে, MLA ডাঙৰীয়াও আছে আৰু ব্ৰহ্মপুৰ MLAও আছে, মন্ত্ৰী ডাঙৰীয়াও আছে। সকলোৰে সহযোগতে আমাৰ প্ৰশাসনিক দিশটো সুন্দৰভাৱে হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু সকলোৱে যোগদান কৰিছে। ধন্যবাদ। এইখিনিকে মই ক'লোঁ আৰু।